হয় মই উপস্থিত আছো অসম নাগালেণ্ড সীমান্ত মেৰাপানীৰ যি নেঘেৰিবিল বনভোজস্থলীত আৰু মই প্ৰথমে দেখুৱাইছো এইখন প্লক এই প্লকখন দুদিনৰ আগতে ইয়াত লিখা আছে যে ইতিমধ্যে নাগা কাউন্সিলে লিখি দিছে যে ইয়াত শিকাৰ কৰিব নোৱাৰিব ইয়াত মাছ ধৰিব নোৱাৰিব ইয়াত বনভোজ খাব নোৱাৰিব 10,000 টকা জৰিমনা এই বিষয়ক লৈ ইয়াত প্ৰতিবাদ এটা প্ৰতিক্ৰিয়া হৈছিল আৰু ইতিমধ্যে দল সংগঠনে এই ক্ষেত্ৰত তেওঁলোকক জনাই দিছিল কিন্তু আমি এটা কথাই কৈছো যে যেহেতু দুয়োখন ৰাজ্যৰ মাজত এটা শান্তিপূৰ্ণভাৱে ইয়াত যেহেতু বসবাস কৰে আৰু নাগালেণ্ডৰ যিসকল মামা মামী আছে তেখেতলোকে মেৰাপানীত আহে আৰু এই বনভোজস্থলীত খাই আমাৰো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমীয়া ভাই ভনীসকল আহি ইয়াত যেহেতু ইয়াত বনভোজ খায় এতিয়া কথা হ'ল কি যে তেওঁলোকে কিয় এই প্লকখন উঠাই নিয়া নাই বা ইয়াৰ আঁৰৰ কাহিনী কি হৈছে ইতিমধ্যে মেৰাপানী ডি সেক্টৰৰ এই এৰিয়াৰ যেহেতু CRPF আৰু মেৰাপানী আৰক্ষীয়ে দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰমে দিনে ৰাতিয়ে ইয়াত পহৰা দিবলগীয়া হৈছিল যেহেতু প্ৰাগ মুহূৰ্তত নাগাৰ যি ক'ব লাগিব উৎসৱ খ্ৰীষ্টমাছ আহি আছে আৰু যেহেতু নতুন বছৰৰ যি 1 জানুৱাৰীত সমগ্ৰ ৰাজ্যখনৰে বিভিন্ন প্ৰান্তৰ মানুহ ইয়াত আহে এতিয়া কথা হ'ল কি এই দুয়োখন ৰাজ্যৰ সীমা কাষত যিখন ফ্লক লগালে এই ফ্লকখন উঠাই নিবনে ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে আমাৰ সচেতন ব্যক্তিসকল আছে মই মাতিম আমাৰ সৈতে সচেতন ব্যক্তিসকল আছে এনেধৰণে CRPFে দিনে ৰাতি আসলে পহৰা দিবলগীয়া হৈছে কি হ'ব ইয়াৰ পৰিত্ৰাণ কি হ'ব দুয়োখন ৰাজ্যৰ মাজত যেহেতু এটা শান্তিপূৰ্ণভাৱে ৰাইজে বসবাস কৰিব লাগে মই এটা কথাই অনুৰোধ জনাম যে ইয়াৰ সচেতন ব্যক্তিসকল আৰু নাগাৰ যিসকল সচেতন ব্যক্তি সকলে যাতে এখন আলোচনাৰ মাধ্যমেৰে এই বনভোজস্থলীত যাতে খুব সুন্দৰভাৱে যে আগৰ যি ধৰণে চলি আছিল এনেধৰণে চলে মই আৰু এটা কথা জনাইছো যে আজি যুগান্ত ধৰি এই বনভোজস্থলীত অসমৰ ৰাজ্যে হওক বা নগাৰ ৰাজ্যে শান্তিপূৰ্ণভাৱে বনভোজ খাই আহিছে মই কৃষ্ণ তোমাৰ ওচৰলৈ আহিছো তোমাক মই এটো কাৰণে লৈ আহিছো যেহেতু তুমি আমাৰ যেহেতু বনভোজস্থলীত আগৰো এতিয়াও তুমি নিজৰ যিটো জেগা সচেতন হিচাপে কি ক'বা যে গোটেই ঘটনাটো যে এটা পৰিতিক অৱস্থালৈ নাজক কি ক'বা হয় এই মেৰাপানী সীমান্তৱৰ্তী নাগালেণ্ড সীমান্তৱৰ্তী যি নেঘেৰিবিল এটুকুৰা খুব সুন্দৰ পৰিৱেশৰ এটুকুৰা জেগা ইয়ালৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ ল'ৰা হওক বা যিয়ে হওক যুৱক যুৱতীসকল আহি ইয়াত ফূৰ্তি ফাৰ্তা কৰে বছৰ শেষ দিন বা বছৰৰ প্ৰথম দিনত বহুত লোকৰ আগমন ঘটে ইয়ালৈ ঘটাৰ স্থলীত এতিয়া মানে ইয়ালৈ মানুহ আহে আৰু যিখন ফ্লক আহি দেখা পালোঁ ফ্লকখনত মানে ইয়াত সব নিষিদ্ধ কৰিছে মাছ মৰা নিষিদ্ধ যেনে আপোনাৰ ইয়াত বনভোজ খোৱা নিষিদ্ধ এনেকৈ ধৰি লওক আপোনাৰ খৰি নিয়া নিষিদ্ধ এনেকৈ যিখিনি কৰিলে আৰু নাগাৰ যি আমি চুবুৰীয়া ৰাজ্য হিচাপে নগাৰ যি দপদপনি আগৰ পৰা দেখি আহিছোঁ বিভিন্ন ধৰণৰ মানুহ লৈ যায় তাত ডিমাণ্ড কৰে এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক হয় আৰু বহুত তেনেকুৱা ধৰণৰ পৰিস্থিতি নহ'বৰ কাৰণে অসম চৰকাৰক আৰু আমাৰ সীমামূৰীয়া বৰ্ডাৰ মেজিষ্ট্ৰেটক আমি আহ্বান জনাব বিচাৰোঁ যে ফ্লকখন আঁতৰাই দিয়ক আৰু বহুত ৰাইজেতো নাজানে ইয়ালৈ এনেকুৱা এটা পৰিস্থিতি হৈ আছে ইয়াত আহি যে অঘটন নহওক তাৰ স্থানীয় ব্যক্তি হিচাপে এইবিলাকে অনুৰোধ কৰিব বিচাৰোঁ যিহেতু ইয়ালৈ ৰাইজ অহাটো এইটো বাঞ্ছনীয় মানে প্ৰত্যেক বছৰে আজি 10-5 বছৰৰ পৰা যিমান ভিৰ হৈছে আৰু এই বছৰ তাতকৈ ভিৰ হ'ব যোৱা বছৰ ভিৰ হৈছিলে মানে বছৰে মানুহ ভিৰ হৈ গৈ আছে এই বছৰ তাতকৈ ভিৰ হ'ব বুলি আমাৰ আশা আৰু এই আশাবিলাক যাতে ইয়াত মানুহে ইয়াত ফূৰ্তি ফাৰ্তা কৰিব পাৰে কাৰণ আমি মিলে নাগালেণ্ডৰ লগত সদায় মিলা প্ৰীতিৰে থাকি আহিছোঁ আমিও যাওঁ খ্ৰীষ্টমাছ খাবলৈ সিহঁতেও আমাৰ ইয়ালৈ আহে বিহু সংক্ৰান্তিত কিন্তু কি পদক্ষেপত কি কথা নাগালেণ্ডে বোৰ্ডখন লগাই দিলে এই বিশেষ নাজানো কিন্তু এই বোৰ্ডখন উঠাই দিয়াই অনুৰোধ কৰোঁ আমাৰ পুলিচ প্ৰশাসনো আহিব লাগে আৰু বৰ্ডাৰ একচুৱেলি CRPF বাহিনী আছেহি ইয়াত কটকটীয়া ডিউটি দি আছে কিন্তু পুলিচ প্ৰশাসনৰ কোনো মানুহ দেখি পোৱা সমন্বয় ভাতৃত্ববোধ আচলতে সমন্বয় ভাতৃত্ববোধ কৈছে আৰু দিখা পোৱা গৈছে যে ইতিমধ্যে বনভোজস্থলী আৰু কিছু দিন মাত্ৰ কেইটামান দিন বাকী আছে তাৰ পিছত এনেধৰণে কটকটীয়া নিৰাপত্তাৰ মাজেৰে এনেধৰণে CRPF আছে আৰু যদি CRPFে ৰাতিপুৱা দিয়ে গধূলি দিয়ে তাৰ মাজতো মেৰাপানী আৰক্ষীৰ হস্তম এনেধৰণে একেধৰণে তেওঁলোকৰ যি পৰিদৰ্শন কৰি থাকে বুলি জনাই আছো এনিভাৰত 24 চাইড হ'ব গোলাঘাটৰ পৰা ব্যুৰ' কনক দাসৰ ৰিপৰ্ট এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ
ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285